देखिए আজি গৌৰৱ গগৈ এইকাৰণে সমৰ্থন কৰিছে কাৰণ তৰুণ গগৈ দিনততো ইমান অসাধাৰণ কাম সম্ভৱ হোৱা নাছিল গতিকে তেওঁলোকৰ মনততো কবাত নহয় কবাত হিংসা এটা আছে নহয় যে 1 লাখ ল'ৰা ছোৱালী আমাৰ চৰকাৰৰ দিনততো চাকৰি দিব পৰা নাছিলো হিমন্ত বিশ্ব শৰ্মাক আমি ইমান ইটিকিং কৰো আমি ইমান বেয়া বেয়া কথা কওঁ কিন্তু তেওঁ ভাবিব নোৱাৰা কামবিলাক কৰি আছে গতিকে মনত অলপ হিংসা থাকিবই মই ভাবো যে এইবিলাক হিংসাৰ প্ৰতিফলন কোনে ভাবিছিল যে এনেকে 25,000 ল'ৰাক এখন মঞ্চত মাতি আনি 1 লাখ টকা আমি দিব পাৰিম বুলি আগতেতো কংগ্ৰেছেও কৰিব পাৰিলেহেঁতেন প্ৰদ্যুৎ বৰদলৈতো নিজে উদ্যোগ মন্ত্ৰী আছিল বিমল বৰাৰ কি প্ৰয়োজন আছিল তেওঁলোকে আজি হিংসাত কংগ্ৰেছৰ দিনত নিকা নিযুক্তি দিব নোৱাৰিলে গতিকে কোট পেপাৰ লিক হয় তাৰ শুঙি ফুৰে কিবা এটা আঁচনি কৰিলে তাৰ ভুল উলিয়াব খোজে গতিকে কংগ্ৰেছ এতিয়া পদুলি শুঙি ফুৰা এটা পাৰ্টিলৈকে ৰূপান্তৰ হৈছে